ধৰ্মগ্ৰন্থসমূহত দেৱী দুৰ্গাৰ মুঠ 9টা ৰূপৰ উল্লেখ আছে। নৱৰাত্ৰিৰ 9টা দিনৰ প্ৰত্যেক দিনাই দেৱী মাতাৰ এই 9টা ৰূপৰ পূজা কৰা হয়। আজি আমি নৱৰাত্ৰিৰ সপ্তমীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ বিষয়ে কিছু কথা ক'বলৈ লৈছোঁ। নৱৰাত্ৰিৰ সপ্তমীৰ দিনা পূজা কৰা দেৱীগৰাকী কোন হয়? এই দেৱীগৰাকীৰ উৎপত্তি কেনেকৈ হৈছিল? নৱৰাত্ৰিৰ মংগলময় সপ্তমীৰ দিনা দুৰ্গা দেৱীৰ কাল ৰাত্ৰি ৰূপৰ পূজা কৰা হয়। নামটোৱেই পৰিচয় দিয়ে যে দেৱী দুৰ্গাৰ এই সপ্তম ৰূপ কালৰাত্ৰি দেখাত এগৰাকী ভয়ংকৰ দেৱী, যাৰ শৰীৰৰ ৰং ঘন আন্ধাৰৰ দৰে সম্পূৰ্ণ ক'লা, মূৰৰ চুলিবোৰ আউল বাউল, ডিঙিত বিদ্যুতৰ আভাৰ দৰে জিলিকি থকা মালা। কালৰাত্ৰি হৈছে এনে এগৰাকী দেৱী যিয়ে অন্ধকাৰময় পৰিস্থিতি বিনাশ কৰে, যিয়ে কালৰ পৰাও ৰক্ষা কৰিব পাৰে। মাতা আদিশক্তিয়ে দুষ্টক বিনাশ কৰিবলৈ এই কালৰাত্ৰিৰ ৰূপ লৈছিল। দেৱী কালৰাত্ৰিৰ 3টা চকু আছে। তিনিওটা চকু ব্ৰহ্মাণ্ডৰ দৰে ঘূৰণীয়া। দেৱীৰ উশাহত অগ্নি নিৰ্গত হয়। দেৱী কালৰাত্ৰিৰ বাহন গাধ। দেৱীৰ ওপৰলৈ উঠি থকা সোঁহাতৰ বৰ মুদ্ৰাই ভক্তসকলক বৰ দান কৰে। সোঁফালৰ তলৰ হাতখন অভয় মুদ্ৰাত থাকে, অৰ্থাৎ দেৱীয়ে ভক্তসকলক সদায় নিৰ্ভীক হৈ থাকিবলৈ অভয়দান দিয়ে। দেৱী কালৰাত্ৰিৰ ওপৰৰ বাওঁ হাতত লোহাৰ কাঁইটীয়া দণ্ড আৰু তলৰ হাতত খড়গ থাকে। কালৰাত্ৰি দেৱীৰ চেহেৰা দেখাত উগ্ৰ যদিও তেওঁ সদায় শুভ ফল প্ৰদান কৰে। সেইবাবেই এই দেৱীক শুভঙ্কৰী বুলি কোৱা হয়, অৰ্থাৎ ভক্তসকলে কোনো ধৰণে ভয়ভীত বা আতংকিত হোৱাৰ প্ৰয়োজন নাই। দেৱী কালৰাত্ৰিৰ দৰ্শন মাত্ৰেই ভক্তসকলে পুণ্য লাভ কৰে। কালৰাত্ৰিৰ পূজা কৰিলে বিশ্ব ব্ৰহ্মাণ্ডৰ সকলো সিদ্ধিৰ দুৱাৰ মুকলি হ'বলৈ আৰম্ভ কৰে আৰু তেওঁৰ নাম উচ্চাৰণ কৰা মাত্ৰে সকলো আসুৰিক শক্তি ভয়ত পলাই যাবলৈ আৰম্ভ কৰে। সেইবাবেই দৈত্য, দানৱ, ৰাক্ষস আৰু ভূত প্ৰেত সকলো দেৱীৰ স্মৰণ মাত্ৰেই পলাই যায়। দেৱী কালৰাত্ৰিৰ কৃপাত ভক্তসকলে সকলো প্ৰকাৰৰ ভয়ৰ পৰা মুক্ত হয়। পৌৰাণিক কথা অনুসৰি যেতিয়া দৈত্য, শুম্ভ, নিশুম্ভ আৰু ৰক্তবীজে ত্ৰিভুৱনত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিল, তেতিয়া এই কথাত চিন্তিত হৈ সকলো দেৱতাই ভগৱান শিৱৰ ওচৰলৈ গৈ সহায় বিচাৰি প্ৰাৰ্থনা কৰিলে। তেতিয়া ভগৱান শিৱই মাতা পাৰ্বতীক দৈত্য সংহাৰ কৰি ভক্তসকলক ৰক্ষা কৰিবলৈ অনুৰোধ কৰিছিল। ভগৱান শিৱৰ আজ্ঞা পালন কৰি মাতা পাৰ্বতীয়ে দুৰ্গাৰ ৰূপ ধাৰণ কৰি শুম্ভ নিশুম্ভক বধ কৰে। কিন্তু মাতা দুৰ্গাই যেতিয়া ৰক্তবীজক বধ কৰিছিল, তেতিয়া সেই দৈত্যৰ শৰীৰৰ পৰা ওলোৱা তেজৰ পৰাই লাখ লাখ ৰক্তবীজৰ জন্ম হৈছিল। এই কথা দেখি দুৰ্গাই নিজৰ শক্তিৰ পৰা কালৰাত্ৰি দেৱীৰ সৃষ্টি কৰিলে। ইয়াৰ পাছত যেতিয়া মাতা দুৰ্গাই ৰক্তবীজ দৈত্যটোক বধ কৰিছিল, তেতিয়া ৰক্তবীজৰ দেহৰ পৰা ওলোৱা তেজবোৰ মাটিত পৰাৰ আগতেই দেৱী কালৰাত্ৰিয়ে মুখত ভৰাই লৈছিল। এইদৰে মাতা দুৰ্গাই সকলোৰে ডিঙি কাটি ৰক্তবীজক বধ কৰিলে। বান্ধৱসকল, আজি আপোনালোকে নৱৰাত্ৰিৰ সপ্তমীৰ দিনা পূজা কৰা দেৱী কালৰাত্ৰিৰ বিষয়ে
কিছু কথা জানিব পাৰিলে। কালিলৈ নৱৰাত্ৰিৰ অষ্টমীৰ দিনা পূজা কৰা দেৱীগৰাকীৰ কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে আজিলৈ সামৰিছোঁ। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।